মৰমৰ ছাত্ৰ-ছাত্ৰী, তলৰ ভগ্নাংশবোৰ অৰ্ধক্ৰমত সজোৱা ডাঙৰৰ পৰা সৰুলৈ। আমি কি কৰিম? এই ভগ্নাংশসমূহ দিয়া আছে আৰু এই ভগ্নাংশসমূহৰ ডাঙৰটো বাছি সেই ডাঙৰটো প্ৰথম লিখিম, তাৰপিছত তাতকৈ অলপ সৰু, তাতকৈ সৰু, এনেকৈ আমি ডাঙৰৰ পৰা সৰুলৈ সজাম। এতিয়া চোৱা, প্ৰথম A নম্বৰটোত চোৱা, আমি 2/3, 1/6, 3/4 পাইছোঁ। এতিয়া ইয়াত চোৱা, এই তলৰ হৰকেইটা চালে আমি 2 নম্বৰটো কি কৰো ডাঙৰ বুলি ধৰি ল'ব পাৰোঁ। কিন্তু আমি ইয়াক ডাঙৰ দেখিলেই যে সৰু, এই ভগ্নাংশটো ডাঙৰ হ'ব, কেনেকৈ প্ৰমাণ কৰিম? গতিকে আমি কি কৰিব লাগিব? এটা নিয়মৰে মাজেৰে আমি অংকটো কৰিব লাগিব। ওপৰটো চোৱা, ওপৰত আকৌ কি হ'ল যে 3/4 অৰ্থাৎ 3/4, এই 3টো ডাঙৰ, গতিকে এই ভগ্নাংশটো আমি ডাঙৰ বুলি ক'ব পাৰোঁ। কিন্তু ইয়াক আমি প্ৰমাণ নকৰাকৈ ডাঙৰ বুলি ক'ব নোৱাৰোঁ। এতিয়া এই এটা পদ্ধতি আমি অৱলম্বন কৰি আমি ভগ্নাংশটো কোনটো ডাঙৰ কোনটো সৰু প্ৰথমতে আমি নিৰ্ধাৰণ কৰি ল'ম, তাৰপিছত ডাঙৰৰ পৰা সৰুলৈ সজাম। নিয়মটো কি? এতিয়া চোৱা, 4 নম্বৰ A সমাধান কি দিয়া আছে? 2/3 এনেকুৱা ধৰণে পাতি ল'বা। তাৰপিছত 1/6, তাৰপিছত 3/4। হ'ব। এতিয়া ইহঁতৰ কি কৰিবা? হৰৰ লসাগু ল'বা। কিহৰ লসাগু ল'বা? হৰৰ। হৰৰটো কিমান দিয়া আছে চোৱা, 3, 6, 4। হ'ব। কিহে বাৰ যাব চোৱা, 3 বাৰ যাব দেই। 3 × 3, 3 × 2 = 6, 4 নামিকল নাযায়, আকৌ 2 বাৰ যাব, একক নাযায়, নমাই দিব, 2 × 2, 2 × 2 = 4। এইটো লসাগু কিমান হ'ব চাব। এতিয়া কি কৰিবা? এই 3টো আছে যে, লসাগুটো চলা 2, 3 × 3 × 2 = 6, 6 × 2 = 12, 3 × 2 = 6, 6 × 6, 6 × 6, 6 × 2 = 12, মানে লসাগু 12। 3 লগত কি পূৰণ কৰিলে 12 পাম? এই 3টো আঁতৰাই দিবা, 2 × 2 = 4, 4 হ'ল। এই 6 লগত কি পূৰণ কৰিলে 12 পাম? 2 × 3 = 6, তাৰমানে 2 পাতি দিবা। 4 লগত 2 × 2 = 4, কি হৈ গ'ল? 3। এই এককেইটা আমি হিচাপ কৰা নাই, কেলে একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে একে পাম। 1 × 1 হ'ল, একেই হ'ব, হয় কি নহয়? তাৰপিছত 2 × 2 = 4, 4 × 4, 4 × 4 মানে 3 থাকিলে। এতিয়া চোৱা, 4 × 3 = 12, 3 × 3 = 9, 2 × 6 = 12, 2 × 1 = 2, 3 × 4 = 12, 2 × 4 = 8। এতিয়া চোৱা, আমাক অংকটোত কি কৈছে? অৰ্ধক্ৰমত সজাব দিছে, ডাঙৰৰ পৰা সৰুলৈ। এতিয়া আটাইতকৈ ডাঙৰটো কোনটো? 9/12, চিহ্নটো এইটো হ'ব, অৰ্ধক্ৰম চিহ্ন। তাৰপিছত কিমান হ'ব? 8/12, তাৰপিছত 2/12 হ'ল। এতিয়া আমি ডাঙৰৰ পৰা সৰুলৈ সজালো। কেনেকৈ সজালো? লসাগুলৈ আমি হৰকেইটা একেই কৰি ল'লোঁ, তাৰপিছত লব চাই আমি কোনটো ডাঙৰ কোনটো সৰু নিৰ্ধাৰণ কৰি ল'লোঁ। এতিয়া আচলটো কোন আছিলে? 9/3/4, তাৰপিছত 2/3, তাৰপিছত 1/6। টো আমি ইয়াৰ উত্তৰটো পালোঁ। 2 নম্বৰটো চোৱা, বি নম্বৰটো। বিটোত কি দিয়া আছে? সমাধান 7/12, 5/6, 13/18। 7/12, 5/6, 13/18। ইহঁতৰ লসাগু ল'ম। কিহৰ লসাগু ল'ম? হৰৰ। ইয়াত কিমান দি আছে? 12, 12,
তাৰপিছত 6 তাৰপিছত 18 গোটেইকেইটাক 6ৰে বাৰ নিদিয়ে 6 দুগুণ 12 6 গুণ 6 6 3 গুণ 18 গোটেইকেইটাক 6ৰে বাৰ যোৱাৰ কাৰণে মই 6ৰে ডাইৰেক্ট দি দিলোঁ নহ'লে 2ৰে দিব পাৰে এতিয়া চাবা যে এতিয়া এই 12টো কোনটো কৰি পাম 2 6 গুণ 12 কি থাকিল 3 থাকি গ'ল এই 3টো কাটি দিব ওপৰটো এটা শৰ্টকাট দেখাই দিছোঁ 6 6টো আছে 2 3 গুণ 6 এই 6টো কাটি দিবা 18 6 3 গুণ 18 কি থাকি গ'ল 2 গুণ 2 2 থাকি গ'ল হ'ল এতিয়া 3 12 36 3 7 গুণ 21 6 6 গুণ 36 5 6 গুণ 30 18 দুগুণ 36 13 দুগুণ 26 হ'ব এতিয়া চোৱা কোনটো ডাঙৰ ইয়াত আটাইতকৈ 30/36 হয় নে প্ৰথম পাঠ কাৰণ অৰ্ধক্ৰম উঠা যাব দিছে 30/36 হ'ল ডাঙৰটো তাৰপিছত 26 হয় নে 36/36 তাৰপিছত 21/36 মানে সৰহকেইটা চবতে সমান কৰি লৈছে ন ওপৰৰ সংখ্যাটো চাই আমি কোনটো ডাঙৰ কোনটো সৰু নিৰ্ধাৰণ কৰিলোঁ এতিয়া 30/36 তাৰমানে 5/6 হ'ল এটাকে 5/6 তাৰপিছত 26 টো কি 13/18 তাৰপিছত 21/36 এইটো হ'ল এইধৰণে আমি অংকটো সজালোঁ যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা যদি ভাল পাইছা তেতিয়াহ'লে কমেণ্টত জনাবা কেনে পাইছা এতিয়া চি নম্বৰ অংকটোলৈ আহোঁ চি নম্বৰটো কি দিয়া আছে 7/9 হয় না 11/18 22/27 2/3 এটা কি কৰিবা এতিয়া এনেকৈ কৰি 9 হয় না আমি প্ৰথম কি কৰিম সৰহকেইটা একলগ কৰি দিম 11/18 তাৰপিছত 22/27 তাৰপিছত 2/3 হ'ব এতিয়া ইহঁতৰ কি কৰিম আমি লসাগু ল'ম কিহৰ হৰৰ 9 18 27 3 গোটেইকেইটাক 3ৰে বাৰ যাব 3 3 গুণ 9 3 6 গুণ 18 3 9 গুণ 27 3 গুণ 3 আকৌ 3ৰে বাৰ যাব 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 এতিয়া নাযায় এতিয়া গতিকে আমি এতিয়া 9 চোৱা 3 3 গুণ 9 কি থাকি গ'লে এইকেইটা থাকিলে না 2 3 গুণ 6 কৰিলে পাতি দিয়া 18 কোনটো কোনটো পূৰণ কৰিলে 18 পাম 3 3 গুণ 9 9 দুগুণ 18 কি থাকি গ'ল 3 এককেইটাক পূৰণ কৰিলে মানে সেই সংখ্যাটোকে পাম বুলি কয় 3 3 গুণ 9 3 9 গুণ 27 কি থাকি গ'লে 2 ওপৰলৈ 2 পাতি দিয়া 3টো বাদ দিয়া 3 3 গুণ 9 3 3 গুণ 9 2 9 গুণ 18 তাৰমানে 18 পূৰণ কৰিব লাগিব হ'ব ইয়াতে 9টো কোনটো পূৰণ কৰিব পালোঁ এইটো পালোঁ এইকেইটা থাকি যোৱাকেইটা লগত পূৰণ কৰি দিবা তাৰপিছত 18 2 3 3 গুণ 9 9 দুগুণ 18 কি থাকি গ'ল এই 3টো থাকি গ'ল এইটো ইয়াৰ লগত পূৰণ কৰি দিব ওপৰলৈ 27 3 3 গুণ 9 9 3 গুণ 27 কি থাকি গ'ল 2 থাকি গ'ল ওপৰলৈ পূৰণ কৰিবা ইয়াত 3টো কি থাকি গ'ল 3 3 গুণ 9 9 দুগুণ 18 ওপৰলৈ পূৰণ কৰি দিবা এতিয়া চোৱা 9 6 গুণ 54 54 7 6 গুণ 42 3 18 3 8 গুণ 24 2 করলে 3 গুণ 3 54
3 11 33 3 এগুণ 3 3 এগুণ 3 হল 2 27 54 2 7 গুণ 14 একক করলে 2 2 4 কে 5 2 22 44 2 2 4 2 2 4 হয় না তাৰপিছত 3 18 কিমান ইয়াত 3 18 কিমান পাইছে 54 এটা 54 হ'ব 2 18 36 36 হল এতেকে আটাইতকৈ ডাঙৰটো কোনটো আমাৰ ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে কাৰণ গোটেই কিটা আমি কি পালো হৰ একেই পালো এটা লবটো কোনটো ডাঙৰ 44 বাই কিমান 54 এটো ডাঙৰ তাৰ পিছত তাতকৈ অলপ সৰু 42 বাই 54 42 বাই 54 তাতকৈ অলপ সৰু 36 বাই 54 বাই 54 হ'ব তাতকৈ অলপ সৰু এটো ইয়াত পালো আমি 33 বাই 54 33 বাই 54 এটা কি 44 বাই 54 মানে কিমান 44 বাই 54 আসলটো 22 বাই 27 42 বাই 54 7 বাই 9 তাৰপিছত 36 বাই 2 বাই 3 তাৰপিছত 33 বাই 18 এটো 11 বাই 18 এটো আমি উত্তৰটো পালো হ'ব এই ধৰণে কৰিলো যদি বুজাত কিবা অসুবিধা থাকে তেনে কমেন্টত জনাবা মই আকৌ তোমালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লবা যাতে তোমালোকৰ সুবিধা হয় আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশনসমূহ পাই থাকা এতিয়া আহো শেষৰ অংকটো কি আছে ডি নম্বৰটো ডিটো কিমান দিয়া আছে চোন কি দিয়া আছে সমাধান 1/4 1/4 8/3/8 তাৰপিছত 9/16 9/16 তাৰপিছত 19/24 19/24 এতিয়া লসাগু লম হৰকেইটা হয় কি নহয় 4 আছে ইয়াত আছে 8 ইয়াত আছে 16 ইয়াত আছে 24 গুটি কিটা 4 ৰে বাৰ যায় গতিকে 4 ৰে দিম 4 গুণ 4 4 গুণ 8 4 গুণ 16 4 6 গুণ 24 এতিয়া 2 ৰে বাৰ যাব 1 নমাই দিয়া 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 হ'ব এতিয়া বাৰ না যায় গতিকে 4 আছে কি পূৰণ কৰিলে 4 2 গুণ 4 কি થઈ গ'ল 3 4 গুণ 12 এক কিটাক নধৰিবা এক কিটাক যিকোনো সংখ্যা পূৰণ কৰিলে এই সংখ্যাটোকে পাম হয় একৰ লগত গতিকে ইয়াত চাবা 4 আছে 2 গুণ 4 কি লিখিল 3 আৰু 4 4 গুণ 12 ওপৰতলে পাতে দিবা 8 2 4 গুণ 8 কি થઈ গ'ল 2 3 গুণ 6 થઈ গ'ল ওপৰতলে পূৰণ কৰিবা তাৰপিছত 4 2 গুণ 4 4 গুণ 16 কি થઈ গ'ল 3 থাকি গ'ল ওপৰতলে পূৰণ কৰি দিবা 24 4 গুণ 8 8 3 গুণ 24 কি થઈ গ'ল 2 ওপৰতলে কৰি দিবা 2 এৰে পূৰণ হ'ব এতিয়া 4 12 কিমান 48 কাৰণ 4 গুণ 8 4 গুণ 4 12 গুণ 12 6 4 6 8 গুণ 48 3 6 গুণ 18 3 16 48 3 6 গুণ 18 এক করলে 3 গুণ 3 4 3 9 গুণ 27 2 24 48 হয় কি না 2 4 গুণ 8 2 2 গুণ 4 2 19 38 হয় কি না 2 8 গুণ 2 9 গুণ 18 এক করলে 2 গুণ 2 কে 3 হ'ব এতিয়া ইয়াত কোনটো ডাঙৰ প্ৰথম আমি লিখিম কাৰণ অৰ্ধক্ৰমত হৈ যাম ডাঙৰৰ পৰা সৰুলৈ হয় কি না এতিয়া ডাঙৰটো কোনটো ডাঙৰটো 38
38/48 হয় কাৰণ অৰ্ধক্ৰম চিহ্ন তাৰপিছত 38তকৈ অলপমান সৰু এইটো 27/48 তাৰপিছত অলপমান সৰু 18/48 তাৰপিছত অলপমান 12/48 হ'ব এতিয়া আমি 38 মানে আচলটো কি আছিলে 19/24 এইটো ডাঙৰ হয় এইকেইটাৰ ভিতৰত আটাইতকৈ তাৰপিছত তাতকৈ অলপ সৰুটো কিমান আছিলে 9/16 তাৰপৰা অলপমান 18 3/8 তাৰপিছত 1/4 হ'ব 1/4 আটাইতকৈ সৰু এই ধৰণে আমি অংকটো কৰিলোঁ যদি বুজাত কিবা অসুবিধা থাকে কমেণ্টত জনাবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আকৌ কিছু ছাবস্ক্ৰাইব কৰি ল'বা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও ইয়াৰ সুবিধা পায় মোৰ লগত সংযোগ হৈ পৰে আৰু সময়মতে নটিফিকেশ্যনসমূহ পাবলৈ হ'লে বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা অন্য এটা ভিডিঅ'লৈ আকৌ মই তোমালোকৰ কাষত উপস্থিত হ'ম আজিলৈ হ'ব তোমালোকৰ পৰা জীৱন সুখময় হওক আনন্দময় হওক ইয়াৰে আশাৰে বাই